নমস্কাৰ। অসমবাসী ৰাইজৰ লগতে আমাৰ যিসকল আইন কানুনৰ মুৰব্বী বিষয়া আছে তেওঁলোকলৈ মোৰ হিয়াৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল আৰু অসমবাসী ৰাইজলৈ মোৰ হিয়াৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল। আজি মই এটাই জনাব বিচাৰোঁ, কাক জানেনে? আমাৰ যিসকল আইন কানুনৰ মুৰব্বী, IPS অফিচাৰ, জিলা উপায়ুক্তৰ বা গভৰ্ণৰ, মেজিষ্ট্ৰেট, হাকিম, উকিল, মই এটাই জনাব বিচাৰোঁ আপোনালোকৰ মা দেউতাই বহুত কষ্ট কৰি সেইখন আসনৰ যোগ্যতা পোৱা কৰি দিছে। কোনোবাই হয়তো কাৰোবাৰ ঘৰত দিন হাজিৰা কৰিছিল, কোনোবাই হয়তো মাটি বাৰী বেচি আপোনালোকক এজন মেজিষ্ট্ৰেট, এজন IPS অফিচাৰ, এজন জিলা উপায়ুক্ত কৰাইছিল। এবাৰ দকৈ ভাবি চাওক, আপোনালোকৰ আইনখন, যি সংবিধান আছে, এই সংবিধানখন এজন ৰাজনীতিকৰ ৰজাৰ বাবে নহয়, কোনো শাস্ত্ৰত গীতাৰ লিখা নাই। গতিকে মই এইটোৱে অনুৰোধ জনাওঁ, আজি মই দেখিছোঁ আজি আইন কানুনবিলাক এজন আধ্যাত্মিক জ্ঞান নথকা ৰজা একে ৰাতিয়ে শোষণ কৰা, সেইজনৰ ৰজাৰ আইনত আপোনালোকে সেই আইনখন দি দিছে, যাৰ ফলত আপোনালোক জনগণৰ সমাজৰ মাজত লটি ঘটি খাবলগীয়া হৈছে। এইটো কেতিয়াও হ'ব নোৱাৰে। আপোনালোকে প্ৰথম অৱস্থাত যিটো হৈ আছিলে ভাবি চাওকচোন, নে আপোনালোকে টকাৰ কেইটামান সিঁচি সেই আসনখন পাইছে, নে কাৰোবাক ধমকি দি গালি দি সেই আসনখন পাইছে? তো পোৱাৰ নাই। মই জনাত আপোনালোকক বহুত কষ্ট কৰিছে মা দেউতাই। আজি সেই মা দেউতাৰ বাবেও আইনখন নাই। এই আইনে কি শাস্ত্ৰত বা গীতাত, আমাৰ যিখন সংবিধান আছে আইন প্ৰণালীত লিখিছিল নেকি? তো লিখা নাই। সেয়েহে মই অনুৰোধ জনাইছোঁ, সেৱা জনাইছোঁ, আজি যিসকল ৰাজনৈতিক ৰজা গোটেই ভাৰতবৰ্ষৰ জনগণক শেষ কৰি পেলালে, গম পাইছেনে? আমাৰ পৰিলক্ষিত হৈছে, আমাৰ দৃষ্টিগোচৰ হৈছে। একে ৰাতিয়ে টকা এগাল মানে ছটিয়াই মদ্যপান কৰাই কি কৈছে, আমাৰ সৰু সৰু মানুহৰ মাজত কাজিয়া তৰ্ক মাৰামাৰিবোৰ ঘটাই পেলাইছে। আৰু লগতে এইসকল ওপৰতে টকা পইচা পাই কি কৈছে, মহিলাৰ পৰা বা পুৰুষৰ পৰা আদি কৰি ল'ৰা ছোৱালীবোৰ স্কুল গৈছে নে নগৈছে বিচাৰে নকৰে। ইফালে আমাৰ চৰকাৰ বিভাগৰ পৰা অৰ্ডাৰ, সজাগতা কৰিব লাগে, কিয়নো সেই সন্তানটো স্কুল নাযায়, কিন্তু সেইবোৰ মিটিঙত কোনো এটাই এটেণ্ড নহয়। আৰু আমি জনাত আপোনালোকে আইনো এখন প্ৰস্তুত কৰিছে, যিসকল ল'ৰা ছোৱালী স্কুল নাযায় তেওঁলোকলৈ, মা দেউতাকলৈ এটা একশ্যন, এটা ধাৰা প্ৰস্তুত কৰিছে, কিন্তু আজিলৈকে হৈ দেখা যোৱা নাই বা পোৱা নাই। লিখাত লিখিছে, পালন কৰা নাই। সেয়েহে মই অনুৰোধ জনাইছোঁ, আপোনালোক এবাৰ দৰকৈ ভাবি চাওক। আপোনালোকৰ মা দেউতাই বহুত কষ্ট কৰি সেই আসনখন দিছে। যদিহে আপোনালোকে এই কথাখিনি উপলব্ধি কৰে, নিশ্চয় আপোনালোকে সত্য শুদ্ধতাই গীতাৰ শাস্ত্ৰত যি লিখা আছে সেইখিনি কৰি সুন্দৰকৈ এখন আইন ৰূপায়ণ বাস্তৱ ৰূপ দিব পাৰিব। অন্যথা নহ'ব। আজি কলিযুগত কোনো সত্য শুদ্ধতা বিচাৰ নকৰে, নিৰ্দোষী কাৰাগাৰ বন্দী হৈ আছে। এইটো 100%। যিয়ে নেকি দোষী তেওঁ মুকলি আকাশৰ তলত আছে। আৰু এইষাৰ কথা আমি কোৱা নহয়, ঈশ্বৰে কৈ থৈছে যে এখন কলিযুগত এনেকুৱা হ'ব, সত্য শুদ্ধতাত বিচাৰ নকৰি নিৰ্দোষী কাৰাদণ্ড হ'ব লাগিব। তো হাজাৰ হাজাৰ হৈ আছে। এতিয়া এবাৰেই ভাবি চাব লাগে, যাৰ ফলত আমাৰ যিবোৰ ব্যৱহাৰ, যিবোৰ হিংসা, প্ৰকৃতিও সহ্য কৰিব নোৱাৰা হৈছে। এতিয়া আমি ছ'চিয়েল মিডিয়াত
প্ৰায় দেখিবলৈ পাইছোঁ ইৰাণত অস্ত্ৰ শস্ত্ৰ বাদেই দিলে দেখোন। ইটৰ প্ৰাণী যিবোৰ মৌ মাখি বা কাউৰী সেইসকলেও এতিয়া আক্ৰমণ কৰিব ধৰিছে। কি কাৰণত? এইটোৱে হৈছে যে বেছি মানুহৰ পাপ হৈ গৈছে। যি বিচাৰ কৰিব লাগে সেই বিচাৰ নকৰে, হয়নে? টকা পালে উল্টা বিচাৰ কৰি দিয়ে। গতিকে তেনেকুৱাৰ আমাৰ অসমতো হ'ব। ইটোতো নোহোৱাকৈ নাথাকে, নিশ্চয় হ'ব। আৰু এইকাৰণে কৈছোঁ অসমত যদিও হয়, কিন্তু সেইখিনি আগুৰি সামৰি ল'ব পৰা এজন ঈশ্বৰ আছে। স্পষ্ট মই আপোনালোকক জনাইছোঁ। কোন জানেনে? গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু। আৰু যাৰ বাবে আমি জীয়াই আছোঁ আজি এই অসমখনত। কিন্তু ধ্বংস নিশ্চিত আপোনালোক, যদিহে আচল আইনখন স্বীকৃত নিদিয়ে, তেতিয়াহ'লে বেছিদিন আপোনালোকে জীয়াই থকাটো আশাতুখীন। সেয়েহে আজি অনুৰোধ কৰিলোঁ, কাৰণ কিবা উল্টাটো আমি দেখা পাইছোঁ, যাৰ ফলত আজি সকলোতে হাহাকাৰ। কথাষাৰ ক'লোঁ, আপোনালোকে মনত দুখ নাপাব। আজি আমাৰ এইবোৰ দৃশ্যবোৰ দেখা পালে বেয়া লাগে। যদি আমি এজন আইনৰ গৰাকী হ'লো হয়, এটা একশ্যন ল'লো হয়। কিন্তু আইনখন মোক মা দেউতাই কষ্ট কৰি পঢ়াই এজন মেজিষ্ট্ৰেট হাকিম উকিল বনাইছে, কিন্তু মোক একে ৰাতিয়ে টকা চিটিয়াই সঁচা মিছা বিচাৰ নকৰি এটা আঙুলিৰ ফিংগাৰত মোক মেজিষ্ট্ৰেট বনোৱা নাই। গতিকে আপোনালোক এই যে প্ৰলোভন কৰি ৰজা হৈছে, এইসকলৰ তলত নাথাকিব। সমস্যাটো জটিল হ'ব। সেয়েহে অনুৰোধ জনালোঁ আৰু পুনৰ লগ পোৱাৰ আশাৰে বিদায় ল'লোঁ। ধন্যবাদ।